गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः गुरुरेव परं ब्रह्म तस्मै श्री गुरवे नमः। আজি দ্বিতীয় খণ্ডৰ ৮৮ নম্বৰ অধ্যায়, পৃষ্ঠা নম্বৰ ৪৭ পৰা ৫১, শ্লোক ২২ পৰা ৩৮। জয় শ্ৰী গুৰু ভাগৱত। ডক্টৰ চন্দ্ৰভানু সতপুথি ডাঙৰীয়াৰ দ্বাৰা ৰচিত আৰু শ্ৰী অঞ্জন শৰ্মা ডাঙৰীয়াৰ দ্বাৰা অনুবাদ। শ্ৰী গুৰু ভাগৱত। আজি গুৰু চৰণামৃত। গুৰু পদেৰে অবিৰত দিব্য শক্তি যে প্ৰবাহিত, পখালিলৈ গুৰুচৰণ পদোদক কৰে যে পান। শ্ৰীগুৰুৰ চৰণেৰে নিৰন্তৰ দিব্য শক্তি প্ৰবাহিত হয়। সেই গুৰুচৰণ প্ৰক্ষালন কৰি ভক্তই চৰণ তীৰ্থ পান কৰে। গুৰু উচিষ্ট পাদতীৰ্থ, গংগা জল যেন পবিত্ৰ, সেয়ে গুৰুৰ স্নানোদক পাবলৈ আকুল ভকত। শ্ৰীগুৰুৰ চৰণ তীৰ্থ গংগা জলৰ সমান পবিত্ৰ। সেইবাবে গুৰুৱে স্নানত ব্যৱহাৰ কৰা জল গ্ৰহণ কৰিবলৈ ভক্ত আকুল হৈ থাকে। পাবলৈ উচিষ্ট গুৰুৰ সবাৰ নাই অধিকাৰ, উচিষ্ট পাই যি ভক্তই গুৰু অনুৰক্ত পৰে হৈ। শ্ৰীগুৰুৰ উচ্ছিষ্ট পাবলৈ সকলো ভক্তৰ অধিকাৰ নাথাকে। যি ভক্তই শ্ৰীগুৰুৰ উচ্ছিষ্ট প্ৰাপ্ত কৰে তেওঁ শ্ৰীগুৰুৰ প্ৰতি অনুৰক্ত হৈ পৰে। গুৰুপদ যে মহাতীৰ্থ, শক্তিপীঠ আৰু পবিত্ৰ। গুৰু চৰণত প্ৰণাম, জাগ্ৰত পূৰ্ণ সমৰ্পণ। শ্ৰীগুৰুৰ চৰণ মহাতীৰ্থস্বৰূপ। গুৰুচৰণ শক্তিপীঠ সদৃশ আৰু পবিত্ৰ। শ্ৰীগুৰুৰ চৰণত প্ৰণাম কৰাৰ দ্বাৰা ভক্তৰ পূৰ্ণ সমৰ্পণ জাগ্ৰত হয়। সেয়ে উত্তম ভক্তজন সেৱা কৰে গুৰুচৰণ, শ্ৰীগুৰু চৰণত ধ্যান কৰে যে সিদ্ধ যোগীগণ। সেয়েহে শ্ৰেষ্ঠ ভক্তসকলে শ্ৰীগুৰুৰ চৰণত সদায় সেৱা কৰে আৰু সিদ্ধযোগীসকলে শ্ৰীগুৰুৰ চৰণ সদায় ধ্যান কৰে। সূক্ষ্ম শক্তি নৰদেহৰ, স্থূল নেত্ৰ অগোচৰ, নৰদেহৰ কেওপাশে সূক্ষ্ম প্ৰভা মণ্ডল থাকে। মানৱ দেহৰ সূক্ষ্ম শক্তি স্থূল নেত্ৰৰ দ্বাৰা অগোচৰ অৰ্থাৎ অদৃশ্যমান হৈ থাকে। মানৱ দেহৰ চাৰিওদিশে এক সূক্ষ্ম প্ৰভামণ্ডল বিৰাজ কৰে। শ্ৰীগুৰুৰ প্ৰভামণ্ডল ব্যাপক দিব্য সুপ্ৰবল। গুৰুৰ কাষলৈ যি যায় আভাৰে অভিভূত হয়। শ্ৰীগুৰুৰ প্ৰভামণ্ডল ব্যাপক দিব্য আৰু প্ৰবল হয়। যি ভক্ত শ্ৰীগুৰুৰ কাষলৈ যায় সেই ভক্তই শ্ৰীগুৰুৰ দিব্য আভা দেখি অভিভূত হৈ পৰে। মানুহৰ চাৰিওকাষে সূক্ষ্ম প্ৰভামণ্ডলে ঘেৰে। যাৰ দিব্য দৃষ্টি থাকিব প্ৰভামণ্ডল দেখা পাব। মানুহৰ চাৰিওকাষে সূক্ষ্ম প্ৰভামণ্ডলে আৱৰি থাকে আৰু যাৰ দিব্য দৃষ্টি আছে তেওঁ সেই প্ৰভামণ্ডল দেখা পায়। দুই ব্যক্তি একে স্থানতে লগালগিকৈ থিয় হ'লে প্ৰভামণ্ডল এজনৰে, মিলে প্ৰভা আনজনৰে। যদি কোনো স্থানত দুজন ব্যক্তি ওচৰা ওচৰিকৈ থিয় হৈ থাকে তেতিয়া এজনৰ প্ৰভামণ্ডল অইনজনৰ প্ৰভামণ্ডলৰ সৈতে মিলি যায়। যাৰ সেই প্ৰভামণ্ডল আনজনতকৈ দুৰ্বল, অভিভূত হয় সিজনে অন্যৰ প্ৰভামণ্ডলৰে। যাৰ প্ৰভামণ্ডল অইনজনতকৈ দুৰ্বল হয় সেইজন মানুহ অইনজনৰ প্ৰভামণ্ডলৰ দ্বাৰা অভিভূত হৈ পৰে। সিদৰে শিষ্য গুৰু কাষে আবৃত্ত শ্ৰী গুৰু প্ৰভাৰে। গুৰুৰ শক্তি অবিৰত ভক্তক কৰে অভিভূত। সেইদৰে যেতিয়া কোনো শিষ্য শ্ৰীগুৰুৰ কাষলৈ আহে তেতিয়া তেওঁ শ্ৰীগুৰুৰ প্ৰভামণ্ডলৰ আৱৰ্তত সোমাই পৰে আৰু শ্ৰীগুৰুৰ নিৰন্তৰ শক্তিয়ে ভক্তক
অভিভূত কৰি পেলায়। হে গুৰুবৰ সিদৰে কৰে কৃপা সিজনকেই। সি হয় ভৱ শ্ৰেষ্ঠ ভক্ত গুৰু প্ৰভা মণ্ডলে স্থিত। সেইদৰেই হে গুৰুবৰ, যিজনকেই আপুনি কৃপা কৰে তেওঁৱে আপোনাৰ শ্ৰেষ্ঠ ভক্ত হৈ পৰে আৰু সদায় আপোনাৰ প্ৰভা থাকে। তব প্ৰভা যে চিত্ৰশক্তি সৰ্বশক্তিৰ মূল ভিত্তি। ভক্তই যদি আত্মাপ্ৰণ প্ৰভামণ্ডলত অৰ্পণ। আপোনাৰ প্ৰভাই হ'ল চিত্তশক্তি, যি শক্তি সকলো শক্তিৰে মূল আধাৰ। যেতিয়া ভক্তই শ্ৰীগুৰুৰ প্ৰতি আত্মস্মৰণ কৰে তেতিয়া ভক্তৰ ভক্তি শ্ৰীগুৰুৰ প্ৰভামণ্ডলত মিলি যায়। শ্ৰীগুৰুৰ প্ৰভামণ্ডল স্পৰ্শে ভক্তৰ অন্তঃস্থল। ভক্তক কৰে প্ৰেম সিক্ত, কৰে শ্ৰীগুৰু অনুৰক্ত। শ্ৰীগুৰুৰ প্ৰভামণ্ডলে ভক্তৰ হৃদয় স্পৰ্শ কৰি ভক্তক শ্ৰীগুৰুৰ প্ৰতি প্ৰেম সিক্ত আৰু অনুৰক্ত কৰি তোলে। গুৰুৰূপতে মজে মন, সৰ্বদাই গুৰু স্মৰণ। বিচাৰে সদা গুৰু সংগ, গুৰুতে পায় মহাৰংগ। তেতিয়া ভক্তৰ মন সদায় গুৰুৰ ৰূপতে নিমজ্জিত হৈ থাকে। তেওঁ সদায় গুৰুক স্মৰণ কৰে আৰু সংগ বিচাৰে। তেওঁৰ মনেৰে সদায় শ্ৰীগুৰুৰ ভাৱ সংগতিত নিমগ্ন হৈ ৰয়। এই সংগতি আন্তৰিক, ভাৱ খেল যে মানসিক। ভাবেৰে যে টানে ভাৱ, ভাৱ অবিহনে অভাৱ। এনে সংগতি আন্তৰিক হয় কিয়নো ভাৱৰ খেলা মানসিক হয়। শিষ্যৰ ভাৱে শ্ৰীগুৰুৰ ভাৱক আকৰ্ষণ কৰে আৰু ভাৱ অবিহনে শিষ্যই অভাৱ অনুভৱ কৰে। দিব্য ঝলক ভক্ত মনে, ছবি ভাহি থাকে নয়নে। হৃদয়ে বাঢ়ে ভাবুকতা, গুৰুৰ প্ৰতি তন্ময়তা। আৰু তেতিয়াই শ্ৰীগুৰুৰ দিব্যৰূপ ভক্তৰ মনত জিলিকি উঠে আৰু তথা ভক্তৰ নয়নত শ্ৰীগুৰুৰ ছবি ভাহি উঠে। ভক্তৰ হৃদয়ত ভাবুকতা বৃদ্ধি পায় আৰু তেওঁ শ্ৰীগুৰুত একাগ্ৰচিত্ত হৈ পৰে। আজিলৈ আমি ইমানতে সামৰিলোঁ। অহা খণ্ডত পুনৰাই লগ পাম। জয় শ্ৰী গুৰু ভাগৱত।